নমস্কাৰ প্ৰিয় দৰ্শক, আৰম্ভ কৰিছো পৰম্পৰায়নীৰ গল্প কবিতা আৰু প্ৰবন্ধ পাঠৰ অনুষ্ঠান। আজিৰ আমাৰ পৰম্পৰায়নীৰ প্ৰথম বছৰ দ্বিতীয় সংখ্যাত প্ৰকাশিত এটা বিশেষ লেখা আপোনালোকলৈ আগবঢ়াব বিচাৰিছো আৰু সেই বিশেষ লেখাটোৰ নাম হৈছে টাইটেল ফেশ্বন মানে কি। আৰু এই ফেশ্বনৰ ওপৰত এটা নিবন্ধ আমালৈ লিখি পঠিয়াইছিলে আপোনালোকৰ সকলোৰে পৰিচিত কিৰণ বড়োক নিশ্চয় জানে। আমাৰ অসম গৌৰৱ, ভাৰত গৌৰৱ আৰু ফেশ্বন জগতৰ আন্তৰ্জাতিক ক্ষেত্ৰতো তেখেতৰ যথেষ্ট পৰিচয় আছে। সেই কিৰণ বড়োৱে আমাৰ পৰম্পৰায়নীলৈ এটা বিশেষ লেখা পঠাইছিলে, যিটো লেখা এতিয়া আমি আপোনালোকৰ সন্মুখত পাঠ কৰিবলৈ আগবাঢ়িছোঁ। মই প্ৰতিমা বৰুৱা, পৰম্পৰায়নীৰ মুখ্য সম্পাদক। এয়া আৰম্ভ কৰিছোঁ কিৰণ বড়োৱে লিখি পঠিওৱা ফেশ্বন মানে কি। আজিৰ আধুনিক সমাজত ফেশ্বন শব্দটো খুব সঘনাই ব্যৱহাৰ কৰা দেখা যায়, কিন্তু ফেশ্বন বুলি ক'লে আচলতে কাপোৰ কানি পিন্ধাতেই সীমাবদ্ধ নহয়। ই হৈছে সমাজৰ সংস্কৃতি, সময় আৰু ব্যক্তিগত ৰুচি অনুযায়ী খাপ খাই থকা এটা ধাৰা। কাপোৰ পিন্ধা, নিজক সজাই পৰাই ৰখা, কথা কোৱাৰ ষ্টাইল, ব্যক্তিত্ব, এই সকলোবোৰতেই ফেশ্বনৰ প্ৰভাৱ পৰা দেখা যায়। ফেশ্বন হৈছে মানুহৰ মনোভাৱ, চিন্তাধাৰা আৰু সামাজিক পৰিৱৰ্তনৰ এখন আইনা। আদিম যুগত মানুহে দেহ ঢাকিবলৈ কাপোৰ ব্যৱহাৰ কৰিছিল। সেই সময়ত ফেশ্বন বুলি একো নাছিল। সময়ৰ পৰিৱৰ্তনৰ লগে লগে সভ্যতাৰ পথত অগ্ৰসৰ হৈ অনুভৱ কৰিলে সৌন্দৰ্যবোধৰ, নিজৰ পৰিচয়ৰ ভিন্নতা। প্ৰাচীন মিছৰ, গ্ৰীক, ৰোম আদি সভ্যতাত পোছাকৰ মাধ্যমেৰে সামাজিক মৰ্যাদা আৰু ক্ষমতা প্ৰকাশ কৰা হৈছিল আৰু এনেদৰেই ফেশ্বন সমাজৰ অবিচ্ছেদ্য অংগ হৈ পৰিছিল। বৰ্তমান সময়ত ফেশ্বনৰ অৰ্থ আৰু বিস্তাৰ ব্যাপকভাৱে বিস্তৃত হৈ উঠিছে। ফেশ্বন মানে ই চিন্তা, বিশ্বাস আৰু আত্মবিশ্বাস প্ৰকাশ কৰা। এজন ব্যক্তিয়ে পিন্ধা পোছাক তেওঁৰ ৰুচি, পেচা আৰু সংস্কৃতি, তেখেতৰ মানসিক অৱস্থাৰ সৈতে জড়িত। এখন গাঁৱৰ সহজ সৰল জীৱনধাৰাৰ লগত মিল থকা পোছাক আৰু চহৰীয়া জীৱনধাৰাৰ পোছাকৰ মাজত যথেষ্ট পাৰ্থক্য থাকে। এই পাৰ্থক্যই ফেশ্বনৰ বৈশিষ্ট্য প্ৰকাশ কৰে। ফেশ্বন জগতখনত ডিজাইনাৰ, মডেল, ফেশ্বন ফটোগ্ৰাফাৰ, কাপোৰ ব্যৱসায়ী, মেকআপ আৰ্টিষ্টকে ধৰি বহুখিনি মানুহ জড়িত হৈ থাকে। ফেশ্বন শ্ব', ফেশ্বন উইক আৰু নতুন ডিজাইনাৰ উন্মোচন আদিৰ জৰিয়তে ফেশ্বনৰ ধাৰণা বিশ্বজুৰি প্ৰসাৰিত হয়। এই উদ্যোগে কেৱল সৌন্দৰ্যবোধেই বৃদ্ধি নকৰে, বহুতকে কৰ্ম সংস্থাপনো দিয়ে। সেয়ে ভাবোঁ ফেশ্বন জগতৰ অৰ্থনৈতিক দিশটো অত্যন্ত গুৰুত্বপূৰ্ণ। ফেশ্বন আৰু সংস্কৃতি একেডাল জৰীৰে বান্ধ খাই আছে। প্ৰতিটো জাতি, জনগোষ্ঠী আৰু অঞ্চলৰ নিজস্ব পৰম্পৰাগত সাজপাৰ থাকে। ই সমাজৰ ইতিহাস, জলবায়ু, জীৱনধাৰা আৰু মূল্যবোধ প্ৰতিফলিত কৰে। যেনেকৈ অসমীয়া সমাজৰ মেখেলা চাদৰ, গামোচা আদি কেৱল পোছাক নহয়, ই জাতিৰ গৌৰৱ আৰু পৰিচয়ৰ প্ৰতীক, ঠিক তেনেদৰেই বড়ো সমাজৰ দখনা, আৰনাই আৰু জুমগ্ৰায়ো নিজৰ সংস্কৃতিৰ পৰিচয় দাঙি ধৰিছে। আধুনিক ফেশ্বনে পৰম্পৰাগত পোছাকসমূহ নতুন ৰূপ দি বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে। এই ফেশ্বনৰ ইতিবাচক সঁহাৰিয়ে নৱপ্ৰজন্মৰ আত্মবিশ্বাস বৃদ্ধিৰ লগতে সৃষ্টিশীলতা উদ্দীপিত কৰিছে। নিজৰ ব্যক্তিত্ব, আৰ্থিক স্থিতি আৰু সামাজিক পৰিৱেশ বুজি ফেশ্বন গ্ৰহণ কৰাটো বুদ্ধিমত্তাৰ পৰিচয়। শেষত এটা কথাই ক'ব পাৰি, ফেশ্বন মানে আত্মপ্ৰকাশৰ এক মাধ্যম। ই মানুহৰ ভিতৰৰ সত্তাক প্ৰকাশ কৰাত সহায় কৰে। ফেশ্বন জগত বিচিত্ৰতাৰে ভৰপূৰ, য'ত পৰম্পৰা আৰু আধুনিকতাৰ মিলন ঘটে। যদি সচেতনভাৱে নিজৰ সংস্কৃতি আৰু মূল্যবোধক সন্মান জনাই ফেশ্বন গ্ৰহণ কৰা যায়, তেন্তে ফেশ্বন সমাজ উন্নয়নৰ এক শক্তিশালী হাতিয়াৰ হৈ উঠিব পাৰে। সেয়েহে ফেশ্বন কেৱল বাহ্যিক সাজসজ্জা বুলি নহয়, জীৱনৰ সুন্দৰ, অৰ্থপূৰ্ণ আৰু আত্মবিশ্বাসেৰে ভৰাই তোলাৰ এক কলা, দৰিয়া। নমস্কাৰ। ফেশ্বন সম্বন্ধীয় আমাৰ এই নিবন্ধটি ইমানতে শেষ হৈছে।
আজিলৈ পৰম্পৰায়ণীৰ প্ৰবন্ধ গল্প কবিতা পাঠ অনুষ্ঠান সামৰণি মাৰিছোঁ। পৰৱৰ্তী আন এটা আকৌ এনেধৰণৰ বিশেষ টপিকছ লৈ বিশেষ গল্প বা প্ৰবন্ধ বা কবিতা লৈ আকৌ আপোনালোকক লগ পাম। আজিলৈ নমস্কাৰ।